মানিকপুৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ আহ্বানত বিশেষ শৈক্ষিক অভিৱৰ্তনত ভালেকেইটা অৰাজনৈতিক সংগঠনৰ লগতে বহুতো গণ্যমান্য ব্যক্তিৰ অংশগ্ৰহণ। বঙাইগাঁও জিলাৰ মানিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মানিকপুৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ত ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ চৰকাৰী প্ৰচাৰ আৰু বাস্তৱ ইয়াৰ ওপৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ আহ্বানত বিশেষ শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। অভিৱৰ্তনত ৰাজ্যখনৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ কাৰণে এক জটিল সময়। ৰাজহুৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি আহিছে। কিয় কমি গৈছে সেই বিষয়ে বিশ্লেষণ কৰি বিদ্যালয়সমূহ সজীৱ কৰাৰ পৰিৱৰ্তে সুযোগ গ্ৰহণ কৰি চৰকাৰী ৰাজ্যৰ তেজঘাম জড়িত বিদ্যালয়সমূহ বন্ধ কৰাৰ পৰিলক্ষিত হৈছে। এতিয়ালৈকে ৰাজ্যখনত প্ৰায় 10,000 বিদ্যালয় বন্ধ কৰা হৈছে। গুণোৎসৱৰ সময়ত জোৰাতাপলিবাৰী গুণোৎসৱৰ আগে প্ৰায় প্ৰতিখন জিলাতে অস্থায়ীভাৱে শিক্ষকবিহীন আৰু এজনীয়া বিদ্যালয় দুজনীয়া কৰাই বিদ্যালয়সমূহ পৰিচালনা কৰিছে। বৰ্তমানৰ ৰাজ্যত শিক্ষকবিহীনভাৱে চলি থকা বিদ্যালয়ৰ সংখ্যা 3খন। আনহাতে শিক্ষকসকলোকে শিক্ষাদানৰ পৰা আঁতৰাই চৰকাৰে ডাটা অপাৰেটৰ, হিতাধিকাৰী ছাৰ্ভে আদি কৰি নানা ধৰণৰ কামত ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত ৰাজহুৱা শিক্ষাৰ মানদণ্ড নিম্নগামী হৈছে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে। অভিৱৰ্তনত বিভিন্ন বিদ্যালয়ৰ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক কৰুণাকান্ত ৰায়ৰ লগতে সন্থাৰ সকলো বিষয়ববীয়া আৰু বীৰ লাচিত সেনা অসম, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ লগতে মানিকপুৰ প্ৰেছ ক্লাবৰ সভাপতি আব্দুল সুবাহান আলী আলোচনা আগবঢ়ায়। আলোচনাৰ অন্তত 6 দফীয়া এক প্ৰস্তাৱ গ্ৰহণ কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। এই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে আৰু মানিকপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি বিশেষ শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হৈ গ'ল আৰু এইখন সভাত আমি আমাৰ স্থানীয় যিসকল অৰাজনৈতিক সংগঠন আছিল, লগতে বয়োজ্যেষ্ঠ ব্যক্তি আৰু বিভিন্ন ধৰণৰ সংগঠনৰ লগত জড়িত ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু ইয়াৰ আমন্ত্ৰণ কৰি আনি আমি বৰ্তমান প্ৰাথমিক বিদ্যালয়সকলৰ যি সমস্যা, শিক্ষকৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা ইত্যাদি বিভিন্ন বিষয়ত আমি আলোচনা কৰিছোঁ। বিশেষকৈ আপোনালোকে গমেই পাইছে যে 1982 চনৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে ধাৰাবাহিকভাৱে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কাৰণে আন্দোলন কৰি আছে আৰু আজিলৈকে সেই পদটো প্ৰাথমিক শিক্ষকসকলে পোৱা নাই। চৰকাৰে যোৱা 2 আগষ্ট 2023 চনত ৰাইজৰ বিপুল দাবীত বা বিভিন্ন সংগঠনৰ দাবীত অসম চৰকাৰে এটা কেবিনেট ডিচিশ্যন লৈছিল আৰু সেই ডিচিশ্যন লৈ আজি প্ৰায় 1.5 বছৰ উপৰি হ'ল, কিন্তু সেইখিনি কাৰ্যকৰী নকল, যাৰ কাৰণে আমি আকৌ পুনৰ বিভিন্ন দল সংগঠনৰ লগত বহিছোঁ। আজি আপোনালোকে গম পায় যে আগতে অসমত প্ৰাথমিক বিদ্যালয়ত প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ বৃত্তি পৰীক্ষা হৈছিল। বিগত 4 বছৰ ধৰি সেই পৰীক্ষাটো অনুষ্ঠিত কৰা নাই। এই যোৱা বছৰ ল'ৰা ছোৱালীৰ যিটো অভ্যাসন বহি, মূল্যায়ন বহি, সেইটো পোৱা নাই আৰু বৰ্তমান শিক্ষকসকলক বিভিন্ন অনাশৈক্ষিক কামত ব্যতিব্যস্ত কৰি ৰাখিছে, যাৰ কাৰণে শিক্ষকসকলে নিৰ্দিষ্ট পাঠ্যক্ৰমত বা নিজৰ বিদ্যালয়ত যিখিনি সময় দিব লাগে সেইখিনি দিব পৰা নাই। প্ৰাথমিক বিদ্যালয়ৰ যি শৈক্ষিক পৰিৱেশ, সেই শৈক্ষিক পৰিৱেশখিনি বজাই ৰাখিব পাৰোঁ আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ যে আমাক অকল শ্ৰেণীকোঠাত শিক্ষকসকল অকল ছাত্ৰ ছাত্ৰীৰ যি শৈক্ষিক দিশ, সেই দিশৰ কাৰণে ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে সুযোগ দিয়ক, আমাক বিনা কামত বা অনাশৈক্ষিক কামত যাতে ব্যস্ত নকৰে, সেইটোৱে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু সেইটোৰ ওপৰতে আমাৰ আজি মূলত আলোচনা। বিভিন্ন সময়ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিভিন্ন আমাৰ শিক্ষক সমাজৰ, বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সমস্যাৰ দিশত আমি চৰকাৰক অৱগত কৰি আহিছোঁ। বিভিন্ন আন্দোলনৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ, কিন্তু চৰকাৰে আমাৰ এই সমস্যাবিলাকক আচলতে গুৰুত্ব ঠিক দিয়া নাই বুলি আমি ক'ব খোজোঁ। এই কাৰণতে তেওঁলোকে বিভিন্ন প্ৰতিশ্ৰুতি সময়ে সময়ে আমাক দি আহিছে, কিন্তু তেওঁলোকে কাৰ্যকৰীকৰণ কেতিয়াও নকৰে। এই ক্ষেত্ৰতে আমি এইবুলিও বিগত বছৰবিলাকৰ দৰে আমি এখন বিভিন্ন অৰাজনৈতিক সংগঠনৰ বিষয়ববীয়াসকলক বা ইয়াৰ আমাৰ মানিকপুৰ অঞ্চলৰ বিভিন্ন বিশিষ্ট নাগৰিক তথা ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই আজি বিশেষ শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াত আমি বিভিন্ন দিশত আলোচনা কৰি ইতিমধ্যে আমি 6টা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু এই প্ৰস্তাৱকেইটা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। গতিকে আৰু আমি আশা ৰাখিছোঁ আমাৰ এই সমস্যাসমূহ অসম চৰকাৰে মানি লৈ কাৰ্যত পৰিণত কৰিব বুলি আমি আশা ৰাখিছোঁ।
মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট অসম টুডে।